নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ ইউটিউব চেনেলটিৰ পৰা আপোনালোকক নতুন বছৰ শুভেচ্ছা জনাইছো হাই হেল্ল বাদ দিয়ক মোৰ লগত হৰে কৃষ্ণ কক পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ইংৰাজীৰ নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো বন্ধু বান্ধৱীসকল 2025 চনটোত জানুৱাৰী মাহটোত 6টা ৰাখি অত্যন্ত শুভ হ'বলৈ গৈ আছে মিঠাই খোৱাবলৈ হাজু হওক স্বাস্থ্য প্ৰেম সামাজিক সকলোবোৰ কথা জানিবলৈ পাৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে হেহে তেনেহলে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভণি কৰো প্ৰথম ভাগ্যৱান ৰাখিটোলৈ আহিছো মেঘ ৰাখিৰ জাতক জাতিকাসকলে 2025 চনটোত জানুৱাৰী মাহটোত উচ্চ আকাংক্ষা আনন্দৰে ভৰপুৰ হৈ পৰিব মনবোৰ পৰিয়ালৰ ক্ষেত্ৰৰ পৰা যথেষ্ট চাপত পাবলৈ গৈ আছে স্বাস্থ্যৰ ফালত এই মাহটো আৰম্ভণিতে ঠিকই থাকিব কিন্তু 22 জানুৱাৰী পাছত নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ কিয়নো স্বাস্থ্য ভালে থাকিলেহে আমাৰ মনবোৰ ভালে থাকে খোৱা লোৱাবোৰ বাছি খাব বিশেষকৈ যিসকলৰ প্ৰেছাৰ আছে আৰু ডায়াবেটিছত আছে তেনেকুৱা বেমাৰ থাকিলে আপুনি খোৱা লোৱাবোৰ বাছি খাবলৈ লাগিব মেঘ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল এই ৰাশি লোকসকলৰ সাহসী হয় উদ্যমী হয় লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে জানুৱাৰী মাহটোত অত্যন্ত শুভ হ'ব যিসকলে উচ্চ শিক্ষাৰ বাবে পৰিকল্পনা কৰিবলৈ গৈ আছে তেওঁলোকৰ বাবে নতুন সুযোগ লাভ কৰিবলৈ পাৰিব বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপুনি সক্ষম হ'ব নিজৰ কৰ্মৰ প্ৰতি ফোকাস কৰিব লাগিব কিন্তু দেই বন্ধু বান্ধৱীসকল আপোনাৰ শুভ ৰং হৈছে ৰঙা আৰু সোণালী লগতে শুভ সংখ্যা আছে 9 আৰু 18 আৰু ভাগ্যৱান দিন হৈছে সোমবাৰ আৰু শুক্ৰবাৰ মেঘ ৰাশিৰ জাতকৰ বাবে 2025 চনটো জানুৱাৰী মাহটো বহুত সুবিধা আৰু সুযোগ লৈ আহিব ধন্যবাদ বন্ধু বান্ধৱীসকল তৃতীয় ভাগ্যৱান ৰাশিটো হৈছে বৃষ ৰাশি এই মাহটো বৃষ ৰাশিৰ বাবে আনন্দ আৰু শক্তিশালী হৈ উঠিব মনবোৰ যিসকলে ব্যৱসায় কৰি আছে চাকৰি কৰি আছে তেওঁলোকৰ বাবে নতুন সুযোগ আৰু দায়িত্বৰ বাবে তেওঁলোকৰ জীৱনলৈ এই মাহটোত কৰ্মৰ জীৱনলৈ সাহস আনন্দৰে ভৰপুৰ হৈ পৰিব মনবোৰ নিগেটিভ এনাৰ্জিবোৰ দূৰ হৈ মাতা লক্ষ্মীৰ কৃপাত তেওঁলোকে শক্তিশালী হৈ উঠিব যথেষ্ট আয় পৰিমাণ বৃদ্ধি কৰিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত বন্ধু বান্ধৱীসকল লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত এক নতুন অধ্যয়ন আৰম্ভ হ'ব পাৰে ৰিলেশনশ্বিপত শক্তিশালী হ'ব আগতকৈ যিসকলৰ ৰিলেশনশ্বিপ দুৰ্বল হৈ আছিল বুজাবুজি হৈ আছিল তেওঁলোকৰ ৰিলেশনশ্বিপত কিন্তু অতিকৈ শক্তিশালী হ'বলৈ গৈ আছে আৰ্থিকৰ দিশত যথেষ্ট ধন লাভ সম্ভাৱনা আছে পুৰণি স্বাস্থ্য মুকলি হ'ব কিন্তু আগতকৈ ভাল হ'বলৈ গৈ আছে সম্পত্তি কিনাৰ সম্ভাৱনা আছে ৰব ক'ত যায় ভিডিঅ'টো আহিছে যদি অলপমান সময় ৰখি সম্পূৰ্ণকৈ চাওক এই 2 মিনিট সময় আপোনালোকৰ এনে নাযায় সময় বহুত মূল্যৱান এই সময়খিনি দি কেনে আমাৰ ভিডিঅ' চাবলৈ অহাৰ বাবে আপোনালোকক আমাৰ চেনেলৰ পৰা হাৰ্ডৰ পৰা হিয়া পৰা মৰম আৰু আশীৰ্বাদ জনাইছো বন্ধু বান্ধৱীসকল কেৰিয়াৰৰ ফালৰ পৰা যিসকলে চাকৰি কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে সুযোগ লৈ আহিছে এই জানুৱাৰী মাহটোতে কিন্তু কষ্ট কৰিব লাগিব আৰু যিসকলে বিয়া হৈছে সংসাৰ কৰিছে তেওঁলোকৰ পাৰ্টনাৰৰ পৰা যথেষ্ট চাপত পাবলৈ গৈ আছে স্বাস্থ্যৰ ক্ষেত্ৰত দেহাৰ বিষ মানে কঁকালৰ বিষ সমস্যা দেখা পাব পাৰে যিহেতু ঠাণ্ডাৰ দিন সেয়ে স্বাস্থ্য ভালে ৰাখিবৰ বাবে দৈনিক আপুনি ব্যায়াম কৰক এক্সাৰসাইজ কৰক আৰু মৰ্নিং উঠি কেনে ৰাতিপুৱা শুই উঠি কেনে বন্ধু বান্ধৱীসকল এবাৰ আহিছো 3 নম্বৰ ভাগ্যৱান ৰাশিটোলৈ আহিছো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহটো অতি শুভ সময় হ'ব কৰ্মৰ জীৱনত তেওঁলোকে সহকৰ্মীৰ পৰা নতুন বন্ধুত্বৰ পৰা চাপত পাবলৈ গৈ আছে কিয়নো আপুনি বন্ধুৰ পৰা খুবেই চাপত পাব কাৰণ আপোনাৰ মনটো খুবেই পাতল হয় হেহে আপোনাৰ বন্ধুবৰ্গৰ পৰা খুবেই চাপত পাবলৈ গৈ আছে আৰম্ভণিতে আৰ্থিকৰ দিশত নতুন আয় উৎসাহ লাভ কৰিব পাৰে সম্পত্তি লাভৰ সম্ভাৱনা আছে আপোনাৰ কিন্তু পৰিয়ালৰ সম্পৰ্কত লগত সময় কটাব লাগিব কিয়নো পৰিয়ালৰ কাৰণে আমি সকলো কাম কাজ দিন ৰাতি এককাল কৰি আমি কষ্ট কৰি লৰাবোৰে হেহে পৰিয়ালৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিব লাগিব প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট ভাল থাকিব ৰিলেশনশ্বিপত শক্তিশালী হ'ব স্বাস্থ্যৰ দিশত পৰা 2025 চনটো জানুৱাৰী মাহটোৰ 18 জানুৱাৰীৰ পিছত অনুকূল
নহ'ব কিন্তু স্বাস্থ্যৰ প্ৰতি এই মাহটো গুৰুত্ব দিব লাগিব কিন্তু এই মাহটো কৰ্মৰ ক্ষেত্ৰত সুযোগ পাব কিন্তু লোকৰ প্ৰতি আপুনি বিশ্বাসযোগ্য নকৰিব নিজক আগলৈ বিশ্বাস কৰিবলৈ শিকিব লাগিব শিক্ষাৰ্থীসকলে পঢ়া শুনাত ফালৰ পৰা মন নাযাব পাৰে কিন্তু দেই 15 জানুৱাৰীৰ পিছত কিয়নো বৃহস্পতি গ্ৰহটো আপোনাৰ দুৰ্বল হৈ থাকিব হেহে দৈনিক ব্যায়াম কৰক ৰাতিপুৱা শুই উঠি আৰু মনবোৰ পজিটিভ এনাৰ্জিৰে ভৰি পৰিব আপোনাৰ হেহে এক্সাৰসাইজ কৰাটো খুবেই দৰকাৰ মনটো শক্তিশালী হ'বৰ বাবে আৰু কৰ্ম কৰি যাওক ফলৰ আশা কেতিয়াও নকৰিব ধন্যবাদ বন্ধু বান্ধৱীসকল এবাৰ আহিছো ভাগ্যৱান ৰাখিটো হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে 2025 চনটো জানুৱাৰী মাহটোত জাতক জাতিকাসকলে এই মাহটো আশীৰ্বাদপূৰ্ণ লৈ আহিছে সময় এক আশীৰ্বাদ সময় হ'ব আপোনাৰ কাৰণে কৰ্ম জীৱনত নতুন পৰিকল্পনা কাৰ্যকৰী হ'ব যিকোনো সংকল্প আপুনি সিদ্ধান্ত একেলগে নলব অকলে নলব লগত ডাঙৰৰ পৰা বিবেচনা কৰি আলোচনা কৰি আপুনি লব লাগিব তেনেহলে তাৰ পৰা ভাল ফলাফল দেখিবলৈ পাব আৰ্থিকৰ দিশত লোন লোৱা ধাৰৰ পৰা ডাঙৰ লাভ পাব পুৰণি লগৰীক দিয়া বা আন কাৰোবাক দিয়া টকা ধন উভতাই পাব এই জানুৱাৰী মাহটোত সামাজিক চৰ্চা বৃদ্ধি পোৱাৰ সম্ভাৱনা বন্ধুৰ লগত নতুন সম্পৰ্ক স্থাপন হ'ব হেহে আপুনি যথেষ্ট সাপোৰ্ট পাবলৈ গৈ আছে বন্ধুৰ পৰা এই মাহটো ঘৰৰ ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে হে এই মাহটো খং ইগনৰবোৰ আঁতৰাব লাগিব আৰু লগতে বন্ধু বান্ধৱীসকল কন্ট্ৰোল ইয়ৰ সেলফ ইগোৰ কাৰণে আমাৰ যথেষ্ট সংসাৰ যথেষ্ট কেৰিয়াৰ যথেষ্ট সম্পৰ্ক বৰবাদ হৈ যায় প্ৰত্যেকটো মানুহৰ মাজত এটাকৈ ইগো থাকে সেই ইগোটো আমি কন্ট্ৰোল কৰি আহিব লাগিব 2025 চনত সংকল্প লওক যে নিজকে শক্তিশালী কৰিম আৰু ইগোবোৰ কমাই আমি বাস্তৱত ধুনীয়া এটা ৰূপ দিবৰ কাৰণে চেষ্টা কৰিম বুলি নিজকে আপুনি পজিটিভ এনাৰ্জিৰে ভৰপূৰ কৰি পলক আৰু মোৰ ফালৰ পৰা আপোনালোকক ৰিকুৱেষ্ট কৰিছো ইগোটো পাৰিলে সাইড কৰি দিয়ক নোৱাৰিব কিন্তু হলেও চেষ্টা কৰক চেষ্টাৰ অসাধ্য একো নাই কিয়নো ইগোটো বেছিভাগ মানুহৰ সংসাৰ নষ্ট কৰি দিয়ে কন্ট্ৰোল ইয়ৰ সেলফ মন থকা সকলো কামে কৰিব পাৰিব আপুনি মানুহৰ আগত প্ৰকাশ নকৰিব কিন্তু দেই মন থাকিলে নহব আপোনাৰ বিবেক মনোযোগ আগ্ৰহ প্ৰত্যেকটো বস্তু আমাৰ লৈ জীৱনটো আমি কটাব লাগিব হেহে মনোযোগ দিয়াটো খুবেই দৰকাৰ বন্ধু বান্ধৱীসকল এবাৰ আহিছো ধনুৰাশিৰ জাতক জাতিকাসকলে এই মাহটো নতুন পদ বা দায়িত্ব লাভ কৰিব বন্ধুৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিব আয়ৰ পৰা বৃদ্ধি পাব এই মাহটো জানুৱাৰী মাহটোত স্বাস্থ্যৰ দিশৰ পৰা কোনো সমস্যা থাকিব পাৰে মানসিক শক্তিশালী হ'বৰ বাবে আপুনি এক্সাৰসাইজ কৰিব লাগিব কাৰণ এক্সাৰসাইজ কৰিলে আমাৰ বেমাৰ আজাৰবোৰ দূৰ হয় লগতে মানসিক টেনচনবোৰ দূৰ হয় আপোনাৰ শুভ দিন হৈছে 8 জানুৱাৰী 15 জানুৱাৰী 23 জানুৱাৰী লগতে শুভ ৰং হৈছে বগা আৰু নীলা পৰিয়ালৰ আৰু সামাজিক জীৱনৰ পৰিয়ালৰ পৰা সম্পৰ্ক চাপত পাবলৈ গৈ আছে এই মাহটোৰ সামাজিকভাৱে আপোনাৰ মান সন্মান বৃদ্ধি পাব যিসকলে বিবাহ কৰিছে পৰিকল্পনা কৰিম বুলি ভাবিছে আৰু যিসকলে বিবাহ কৰিছে তেওঁলোকৰ সাপোৰ্ট পাব কিন্তু পাৰ্টনাৰৰ পৰা আৰু লগতে যিসকলে নতুনকৈ ৰিলেশনশিপত আহি বিবাহ কৰিম বুলি ঘৰ সংসাৰ কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে সুখবৰ লৈ আহিছে এই জানুৱাৰী মাহটোত এইভাবে সময়টো অনুকূল হৈ থাকিব এই মাহটোত কিছুমান নতুন সম্বন্ধ আপোনাৰ হোৱাৰ সম্ভাৱনা আছে হে যাৰ লগতে আপুনি সম্পৰ্কত নকৰক কিয় আপোনাৰ মিঠা মাতেৰে আপুনি জয় কৰিবলৈ চেষ্টা কৰিব ধন্যবাদ যদি ভাল পালে আপোনাৰ লাইক এটা কৰি আমাক মতামত জনাবলৈ নাপাহৰিব কমেন্ট বক্সত তেনেহলে বন্ধু বান্ধৱীসকল অন্তিমটো ভাগ্যৱান ৰাশিটো হৈছে সিংহ ৰাশি যিসকলে জানুৱাৰী মাহটোত জাতক জাতিকাসকলে নেতৃত্ব গুণে বহুত সমস্যা সমাধান কৰিব পাৰিব কিন্তু আপোনাৰ নিজৰ পাৰ্সোনেলিটিৰ ক্ষেত্ৰত আৰ্থিকৰ দিশত এই মাহটো পুৰণি অৰ্থাৎ সুবিধা সমাধান কৰিব পাৰিব যিকোনো ক্ষেত্ৰত আপুনি কামবোৰ সমাধান কৰি ভাল ধৰণে পাৰ কৰিব পাৰিব ধন বিনিয়োগৰ লাভৰ আশা ৰাখিব পাৰে স্বাস্থ্যৰ সম্পৰ্কে পৰিপূৰ্ণ যত্ন ল'ব লাগিব যদিহে জীৱনত শক্তিশালী হৈ কামবোৰ কৰিবৰ কাৰণে চেষ্টা কৰে তেনেহলে স্বাস্থ্যটো আমাৰ ভালে থাকিব লাগিব হেয়ে স্বাস্থ্য ভালে থাকিবৰ বাবে মনটো পজিটিভ
এনাৰ্জিৰে ভৰপূৰ কৰিব কাৰণে এক্সাৰসাইজ কৰক ৰাতিপুৱা বৈবাহিকৰ ক্ষেত্ৰত নিজৰ পাৰ্টনাৰৰ লগত সৰু সুৰা কথা লৈ কাজিয়া পেছাল লাগিব পাৰে ৰেসপেক্ট কৰিবলৈ সদায় শিকক স্বামী স্ত্ৰীক লগতে তেনেহলে সংসাৰত এক নতুন শক্তিশালী সম্পদ গঢ় দিব স্বাস্থ্যৰ ফালৰ পৰা এই মাহটো ভালে যাব বাট মাহৰ লাষ্টৰ ফালে গেছৰ প্ৰবলেম আহিব পাৰে হেহে মছলা জাতীয় বস্তুৰ পৰা অলপ আঁতৰি থাকিব ধন্যবাদ